Hello everyone, welcome to my channel Maths by Sujit. আজি এডিআৰি কাৰণে মেথছৰ এটা মক দিছিলোঁ মই য'ত টোটেল 10টা কুৱেশ্যন আছিলে গোটেই 10টা কুৱেশ্যনটো আমি এই ভিডিঅ'ত সলভ কৰিম আৰু গোটেইকেইটা আমাৰ এনচিইআৰটি বেস্ট কুৱেশ্যন আছিলে যিটো তোমালোকৰ এক্সামৰ কাৰণে হেল্পফুল হ'ব প্ৰথম কুৱেশ্যনটো চোৱা the difference between two number is 26 and one number is 3 times the other find them মানে দুটা সংখ্যাৰ কি আমাক ডিফাৰেন্সটো দিয়া আছে ডিফাৰেন্স মানে কি এই দুটাৰ পাৰ্থক্যটো কিমান 26 আৰু এটা আনটোৰ কি 3 গুণ বুলি কৈছে one number is 3 times the other যেতিয়াও ন দুগুণ 3 গুণ এনেকে দিয়া থাকে আমি কি উলিয়াব পাৰো ৰেশিওটো উলিয়াব পাৰো তো ইয়াত আমি কি কৰিম 3 গুণ বুলি কৈছে এটা আনটোৰ 3 গুণ সাপোজ এটা সংখ্যা যদি 1 হয় মই 1 বুলি ধৰিছো ৰেশিওত তো আনটো ইয়াৰ 3 গুণ তো 3 1 গুণ 3 হৈ যাব তো এইটো কি সংখ্যা দুটাৰ অনুপাতটো আহি গল 3:1 ৰেশিও হিচাপত এতিয়া চোৱা ডিফাৰেন্স আমাক দিয়া আছে ন সংখ্যা দুটাৰ 26 মই যদি ৰেশিও হিচাপত ডিফাৰেন্সটো চাও 3 আৰু 1 ৰ মাজৰ যেটো ডিফাৰেন্স কিমান 2 আহে ৰেশিও মতে 2 কিন্তু একচুয়াল মতে কিমান দিয়া আছে ডিফাৰেন্সটো 26 মানে এই 2 ৰ মানটো আমি 26 বুলি কব পাৰো তো ইয়াৰ পৰা আমি 1 ৰ মানটো উলিয়াম 1 ৰ মান কেনেকৈ আহে 2 পৰা 26 হৰণ কৰা 13 বাৰ যাব মানে 1 অনুপাতৰ মান 13 আহি গল আমাক কি উলিয়াব দিছে সংখ্যা দুটা কিমান আছিল 3 আৰু 1 ইয়াৰ মানটো উলিয়াব লাগে তো 3 ৰ মান কিমান হ'ব 1 ৰ মান 13 হলে 3 ৰ মান 3 পূৰণ 13 3 13 গুণ 39 আৰু এইটোৰ মান কিমান হ'ব 1 ৰ মানটো আমি উলিয়াই ৰাখিছো ন 13 তো ইয়াৰ মানটো 13 হ'ব 1 ৰ লগতো 13 পূৰণ কৰিলে 13 আহিব মানে সংখ্যা দুটা কিমান আহিলে 39 আৰু 13 এইটো আমাৰ কাৰেক্ট আনসাৰ মানে অপচন বি আমি x আৰু 3x বুলি ধৰিব পাৰো সো সাপোজ এটা সংখ্যা x আনটো ইয়াৰ 3 গুণ 3x হৈ যাব আৰু এই দুইটাৰ ডিফাৰেন্স কিমান 2x ইয়াৰ মানটো আমাক দিয়া আছে 26 একে ন সেম ইয়াৰ পৰা x ৰ মানটো উলিয়াই লোৱা 2 দি হৰণ কৰা 13 বাৰ যাব তো x ৰ মান 13 আহিলে 3x আৰু x ৰ মানটো উলিয়াই দিয়া পুট কৰি কিনি কিমান আহিব 39 আৰু 13 আহিব যেনেকৈ মন কৰিলে হল সেকেন্ডটো চোৱা Yes scored 40 marks in a test getting 3 marks for each right answer and losing 1 mark for each wrong answer had 4 marks been awarded for each correct answer and 2 marks been deducted for each incorrect answer then Yes would have scored 50 marks how many questions were there in the test মানে সোয়া Yesে কিমান মার্ক পাইছে এটা টেস্টত 40 মার্ক ঠিক আছে আৰু কেনেকৈ পাইছে এটো আমাক দিয়া আছে 3 marks for each right answer মানে প্ৰত্যেক রাইট এনসারত হে 3 মার্ক কে পাইছে মানে এটা যদি কারেক্ট হয় 3 মার্ক পাব এনেকে দুটা কারেক্ট হলে 6 মার্ক পাব এটো আমাক দিয়া আছে ফার্স্টত নেক্সটত কৈছে এন্ড লুজিং 1 মার্ক ফর ইচ রং এনসার মানে ইচ মানে কি প্রত্যেক এটা যদি রং হৈ যায় ন কুৱেশ্যন তেন্তে 1 মার্ক কি মাইনাস হৈ যাব হেৰাই যাব এটো ফার্স্ট কন্ডিশন আকৌ সেকেন্ডত দিয়া আছে 4 মার্ক কে পাইছে বুলি কৈছে ইচ কারেক্ট এনসার মানে এটা কারেক্ট হলে 4 মার্ক কে পাব আর 2 মার্ক কি হ'ব ডিডাক্ট মানে মাইনাস হ'ব এটা রং হলে আমাক কি উলিয়াব দিছে টোটাল কুৱেশ্যনৰ সংখ্যাটো সোয়া টোটাল হে টেষ্টত কিমানটা কুৱেশ্যন ৰাইট হৈছিল আৰু কিমানটা কুৱেশ্যন ৰং হৈছিল ৰাইট আৰু ৰংটো মিলালে টোটাল কুৱেশ্যনৰ সংখ্যাটো আহিব নাহিব আহি যাব ৰাইট আৰু ৰং দুইটাটো যদি আমি যোগ কৰো টোটাল আমাৰ কুৱেশ্যনৰ সংখ্যাটো আহি যাব তো মই কি কৰিম সোয়া সাপোজ মই ধৰি লৈছো তাৰ হে টেষ্টত টোটাল x নাম্বার অফ কুৱেশ্যন কি রাইট হৈছিল টোটাল x টা কুৱেশ্যন কি রাইট হৈছে বুলি মই ধৰি লৈছো আৰু ৰং সাপোজ y বুলি ধৰিছো মানে y নাম্বার অফ কুৱেশ্যন তাৰ টেষ্টত কি ৰং হৈছিল হল এতিয়া সোয়া এটা যদি রাইট হয় 3 মার্ক কে পাব বুলি কৈছে মই ধৰিছো x টা রাইট হৈছিল তো x টা রাইট হলে কিমান মার্ক পাব 3 পূৰণ x 3x মার্ক পাব না পাব আৰু এটা ৰং হলে 1 মার্ক কি মাইনাস হৈ যাব মই ধৰিছো y নাম্বার অফ কুৱেশ্যন তাৰ ৰং হৈছিল তো এটা ৰং হলে 1 নম্বৰ যাব y টা ৰং হলে y নম্বৰ যাব y পূৰণ y হয় না নহয় আৰু এটো কি নেগেটিভত আহিব মাইনাস আৰু কারেক্টৰ পৰা নেগেটিভটো আমি মাইনাস কৰিলে আমাৰ কি আহিব টোটাল স্কোৰটো আহি যাব কিমান মার্ক পাইছিলে 40 মার্ক এটো হল ফার্স্ট ইকুয়েশন এনেকে সেকেন্ডটো বনাই লোৱা সোয়া মই x টা নাম্বার কি তাৰ রাইট হৈছে বুলি ধৰিছো 4 নম্বৰ কে পাব কৈছে এটা রাইট হলে সেকেন্ডত তো x টা রাইট হলে কিমান পাব 4 পূৰণ x 4x পাব আর 2 নম্বৰ কি মাইনাস হ'ব এটা ৰং হলে মই ধৰিছো y নম্বৰ তাৰ কি কুৱেশ্যন ৰং হৈছিল তো কিমান মার্ক মাইনাস হ'ব 2y হৈ যাব ইমান কি মাইনাস হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে আমাৰ স্কোৰটো আহিব কিমান মার্ক পাইছিলে 50 মার্ক তো দুটা ইকুৱেশ্যন আহি গল আমাৰ ইয়াত আমাক লাগে x আৰু y এর মানটো মানে কারেক্ট আৰু ইনকারেক্ট দুইটাটো আমি যোগ কৰিলে আমাৰ কুৱেশ্যনৰ সংখ্যাটো আহি যাব এতিয়া সয়া দুটা ইকুৱেশ্যন হৈ গল
আৰু ভেৰিয়েবল কেইটা আছে দুটা আছে যেতিয়া এনেকুৱা দুটা ভেৰিয়েবলৰ ইকুৱেশ্যন আহে ন আমি কি কৰিম যিকোনো এটা ভেৰিয়েবল সেম কৰিম সেম কৰিলে কি হয় মাইনাছ কৰিলে আমাৰ 0 হৈ যাব এটা ভেৰিয়েবল তেতিয়া আমি এটা ভেৰিয়েবলৰ মানটো উলিয়াব পাৰিম ইয়াত চোৱা মই xকো সেম কৰিব পাৰোঁ ঠিক আছে দুটাকে 12 বনাব পাৰোঁ বাট yটো বেছি ইজি হ'ব ভালকৈ চোৱা ইয়াত y ৰ আগত 2 আছে ইয়াত y ৰ আগত 1 আছে যদি মই 2 পূৰণ কৰি দিওঁ সেম হ'ব নহ'ব yটো হৈ যাব কিন্তু চোৱা ইয়াত 2 পূৰণ কৰিলে ইয়াতো 2 পূৰণ কৰিব লাগিব ইয়াতো কৰিব লাগিব গোটেইটো এটা সমীকৰণ ন তো ইয়াত 2 পূৰণ কৰি দিয়া এই সমীকৰণটোত কিমান আহিব 2 লগত 3 পূৰণ কৰিলে 6x মাইনাছ 2 লগত y পূৰণ কৰিলে 2y সমান 2 লগত 40কে কিমান হ'ব পূৰণ কৰিলে 80 আৰু ইয়াত এইটো এনেকৈ থাকিব 4x - 2y সমান 50 এতিয়া চোৱা ইয়াতো 2y ইয়াতো 2y মিলি গ'ল ন সেম এতিয়া আমি কি কৰিম দুটা মাইনাছ কৰিম 6x ৰ পৰা 4x মাইনাছ কৰিলে 2x আৰু -2y পৰা -2y টো মাইনাছ কৰিম চোৱা -2y অলৰেডি আছে আৰু এফালে -2y অলৰেডি আছে ইয়াৰ পৰা এইটো মই মাইনাছ কৰিম মাইনাছ কৰিলে মাইনাছে ব্ৰেকেটটো খুলি দিলে প্লাছ হৈ যাব ন ইনটু কৰিলে তো -2y + 2y মাইনাছে প্লাছে মাইনাছ 2y পৰা 2y মাইনাছ কৰিলে 0 হৈ যাব তাৰ মানে এইটো 0 হৈ যাব 0টো লিখি লাভ নাই 80 পৰা 50 গ'লে 30 তো ইয়াৰ পৰা x ৰ মান কিমান 15 নহ'ব জানো x ৰ মান কি আহিলে 15 আৰু x মানে কি আছিলে টোটেল কিমানটা কুৱেশ্যন ৰাইট হৈছিলে সেইটো আমি পাই গ'লো 15 আমাক লাগে y ৰ মান যিকোনো এটা সমীকৰণ পুট কৰি দে ইয়াত নহ'লে ইয়াত পুট কৰিলে হ'ল মই ইয়াত পুট কৰিম ঠিক আছে x ৰ জায়গাত কিমান পুট কৰিম 15 3 15 গুণ 45 মাইনাছ এফালে y আৰু সমান কিমান 40 এইটোৱে আছিলে ন প্ৰথম সমীকৰণটো ইয়াৰ পাছত y ৰ মানটো আহিব ন এই মাইনাছ y টো এফালে ঠেলি দে এই 40টো এফালে লৈ 45 আৰু এফালে 40টো আহিলে মাইনাছ হৈ যাব 45 পৰা 40 গ'লে 5 আৰু মাইনাছ y টো এফালে গুচি গ'লে প্লাছ y মানে y ৰ মান কিমান 5 আহি গ'ল আৰু y মানে কি আছিলে কিমানটা কুৱেশ্যন ৰং হৈছিলে তো ৰাইট কিমান 15 আৰু ৰং সংখ্যাটো কিমান পালোঁ 5 এই দুটা যোগ কৰা 20 আহিব এইটোৱে আমাৰ কি টোটেল কুৱেশ্যনৰ সংখ্যাটো টেষ্টত কিমান কুৱেশ্যন আছিলে 20টা ঠিক আছে হ'ল সিম্পল বাকি বেলেগ ঢেৰ মেথড আছে বা ইকুৱেশ্যনৰ পৰা চোৱা ইমান টান হোৱা নাই ন ইকুৱেশ্যনৰ পৰা সিম্পলকৈ আহি গৈছে এনেকৈ কৰিলে হ'ল নেক্সটটো চোৱা প্লেচেছ A and B are 100 কিলোমিটাৰ এপাৰ্ট অন এ হাইৱে one car start from A and another from B at the same time if the cars travel in the same direction at different speed they meet in 5 hours if they travel towards each other they meet in 1 hour what are the speed of the two car মানে চোৱা দুটা প্লেস আছে A আৰু B সাপোজ এইটো A এইটো B দুটা প্লেস আছে এই দুটা প্লেসৰ মাজৰ যেটো দূৰত্ব বা ডিসটেন্স কিমান 100 কিলোমিটাৰ আমাক দিয়া আছে one car start from A মানে এটা কাৰ A পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে বুলি কৈছে and another from B এটা ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে same time ঠিক আছে if the cars travel in same direction মানে same direction মানে কি এনেকৈ same directionত গৈ আছে ঠিক আছে দুইটা same directionত গৈ আছে আৰু কি ডিফাৰেন্ট স্পিড এটাৰ স্পিড বেলেগ হ'ব এটাৰ স্পিড বেলেগ হ'ব দুটা বেলেগ স্পিডত ট্ৰেভেল কৰিছে আৰু same direction ইহঁতে 5 ঘণ্টাত কি লগ পাও বুলি কৈছে ঠিক আছে এটা হ'ল ফাৰ্স্ট কন্ডিশনটো সেকেন্ডত চোৱা if they travels toward each other মানে কি same direction যদি দুইজনে same directionত ট্ৰেভেল কৰে ইহঁতে কিমান সময় লগ পাব 1 ঘণ্টা লগ পাব বুলি কৈছে মানে দুটা কন্ডিশন দিয়া আছে চোৱা একদম সিম্পল যেতিয়া ন দুটা অবজেক্ট যিকোনো বস্তু যেতিয়া ইহঁতৰ স্পিড থাকে সাপোজ same directionত যদি যায় সাপোজ এইটো এটা অবজেক্ট ইয়াৰ স্পিডটো s1 ইয়াৰ স্পিডটো s2 যদি same directionত ট্ৰেভেল কৰে সদায় স্পিড দুটা কি হয় মাইনাস হয় এইটো মনত থবা সদায় মাইনাস হ'ব same directionত গলে ডাঙৰৰ পৰা সৰু মাইনাস কৰিবা যদি এইটো ডাঙৰ হয় এইটোৰ পৰা এইটো ডাঙৰ হলে এইটোৰ পৰা এইটো মাইনাস কৰিলে হ'ল আৰু যেতিয়া দুটা অবজেক্ট অপোজিট ডাইৰেকশ্যনৰ পৰা ট্ৰেভেল কৰে মানে এটা ইফালে তেতিয়া স্পিড দুটা কি হ'ব সদায় প্লাস হ'ব ঠিক আছে এইটো মনত থলে হ'ল সেম হলে মাইনাস অপোজিট হলে প্লাস ইমানে আৰু একো নাই ইয়াত এতিয়া চোৱা আমি কি কৰিম সমীকৰণ বনাই লম ৰেশিও মেথড দি আমি কৰিব পাৰো ইকুৱেশ্যনটো একো টান নহয় বাট ইকুৱেশ্যনৰ পৰাও সিম্পলকৈ ওলাই যাব ইকুৱেশ্যনটো এতিয়া চোৱা আমাক টাইম দিয়া আছে আমি জানো টাইমৰ ফৰ্মুলা কি t = কি হয় d/s t = কি হয় d/s বা আমি এনেকৈ ক'ব পাৰো d = s * t এই গোটেইবোৰ একেই ফৰ্মুলা ঠিক আছে ইয়াৰ পৰা এইটো আহিছে ইয়াৰ পৰা এইটো আহিছে তে ইয়াত চোৱা যেনেকৈ পুট কৰিলো হ'ল টাইমটো দিয়া আছে ফাৰ্ষ্টত কিমান 5 ঘণ্টাত মানে 5 আৱাৰত কি হিহঁতে লগ পায় বুলি কৈছে তো টাইম দিয়া আছে আমাক 5 টাইম ইকুৱেল কি ডিসটেন্স বাই স্পিড ডিসটেন্স কিমান 100 কিলোমিটাৰ আর তলত কি স্পিড আহিব কিন্তু কৈছে সেম ডাইৰেকশ্যন সেম ডাইৰেকশ্যন হলে দুইটাৰ স্পিডটো কি মাইনাস হ'ব সাপোজ এটা কাৰৰ স্পিডটো মই x বুলি ধৰিছো আৰু এটাৰটো কি y বুলি ধৰিছো
সেম ডাইৰেকশ্যনত গৈছে ন ফাৰ্ষ্টত তো কি হ'ব মাইনাছ হৈ যাব এক্স মাইনাছ ৱাই এইটো আহি গ'ল ন টি ইকুৱেল টু ডি বাই এছ এতিয়া চোৱা সমান চিন থাকিলে আমি কটাকটি কৰিব পাৰোঁ ওপৰ 5ৰ পৰা 120 বাৰ যাব ক্ৰছ মাল্টিপ্লাই কৰি দিয়া এক্স মাইনাছ ৱাই সমান কি 20 আহি গ'ল ইয়াৰ পৰা এনেকৈ ক্ৰছ কৰিলে হ'ল এটা সমীকৰণ আহি গ'ল সেকেণ্ডত চোৱা টাইমটো 1 আৱাৰ দিয়া আছে মানে 1 টি ইকুৱেল টু কি ডি বাই এছ ডিটো 100 ফিক্স হয় ন দুটা পইণ্টৰ মাজত দূৰত্ব আৰু তলত কি স্পীড আহিব স্পীডটো চোৱা এবাৰ কি কৈছে টুৱাৰ্ড ইচ আদাৰ মানে অপজিট তো স্পীড দুটা কি প্লাছ হৈ যাব এবাৰ ইয়াৰ পৰা ক্ৰছ মাল্টিপ্লাই কৰা এক্স প্লাছ ৱাই লগত আমি 1 পূৰণ কৰিলে এক্স প্লাছ ৱাই হ'ব আৰু সমান 100 লগত ইয়াৰ তলটো 1 আছে ন 100 গুণ 100 হ'ব তো ইয়াত চোৱা এইটো এটা সমীকৰণ আহি গ'ল নাই আমাক কি উলিয়াব দিছে স্পীডটো উলিয়াব লাগে মানে এক্স আৰু ৱাইৰ মানটো উলিয়াব লাগে আমি এতিয়া চোৱা সেম ভেৰিয়েবল এটা মাইনাছ এটা কি প্লাছ ইয়াৰ ডাইৰেক্ট শৰ্টকাট আছিলে ইয়াৰ ডাঙৰ কোনটো সৰু কোনটো ডাঙৰটো সদায় এক্স হ'ব কেলে ডাঙৰৰ পৰা এইটো সৰু মাইনাছ হয় ন তো এক্সৰ মান কেনেকৈ আহিব ডাইৰেক্ট কি কৰিবা এই দুটা যোগ কৰি আধা কৰি দিয়া 20 আৰু 100 যোগ কৰিলে 120 হ'ব 120 মানে 120 হ'ব 120ৰ আধা কিমান 60 তো এইটো এক্সৰ মান আহি গ'ল স্পীডটো ইমান কিলোমিটাৰ পাৰ আৱাৰ আৰু ৱাই যিটো সৰুটো ন ৱাইৰ মান কেনেকৈ আহে এই দুটা মাইনাছ কৰি আধা কৰা 100ৰ পৰা 20 মাইনাছ কৰিলে 80 80ৰ আধা কিমান 40 মাইনাছ কৰি আধা কৰি দিলোঁ 40 কিলোমিটাৰ পাৰ আৱাৰ আহি গ'ল ন স্পীডটো ডাইৰেক্ট 60 আৰু 40 মানে এই অপশ্যন ঠিক আছে এনেকৈ চোৱা ইকুৱেশ্যন বনাই আমি কৰিছোঁ একো টান হোৱা নাই ন চিম্পলকৈ আহি গৈছে বাকী ৰেচিঅ'ৰ পৰা আমি কৰিব পাৰোঁ যেনেকৈ মন কৰিলে হ'ল 4 নম্বৰটো চোৱা দ্য ৰেডি অফ টু চাৰ্কলছ আৰ 19 cm and 9 cm respectively find the radius of the circle which has a circumference equal to the sum of the circumference of the two circle মানে চোৱা দুটা সার্কেল আছে তার রেডিয়াসটো আমাক দিয়া আছে 19 আৰু 9 মানে দুটা সার্কেল আছে এনেকে এটাৰ রেডিয়াস কিমান 9 cm আৰু এটাৰটো 19 cm আমাক দিয়া আছে ফাইন্ড দ্য রেডিয়াস অফ দ্য সার্কেল মানে ইয়াত চোৱা আৰু এটা সার্কেল আছে তাৰ কি রেডিয়াসে উলিয়াব লাগে আৰু এটা সার্কেল আছে ইয়াৰ আমাক রেডিয়াসটো উলিয়াব দিছে আৰু which has circumference মানে ইয়াৰ যেটো circumference to equal কাৰ equal to the sum of the circumference of the two circle মানে এই দুইটা সার্কেলৰ circumference or যোগফলৰ সমান কৈছে ইয়াৰ circumference to ঠিক আছে তো আমি জাস্ট যেটো কৈছে আমি হেতু কৰি দিম ইয়াৰ circumference to এই দুইটা সার্কুলার circumference সমান কৈছে আমি জানো বৃত্ত নহয় জানো এটো সার্কুলার circumference ফর্মুলা কি আছিল সার্কুলার যেটো circumference 2 পাই r এটো মনত থবা circumference মানে এটো পরিধিটো এটো বাউন্ডারিটো মানে 2 পাই r হয় ঠিক আছে তো ইয়াৰ 2 পাই r circumference 2 পাই r হ'ব এটো কাৰ সমান বুলি কৈছে এই দুইটাৰ circumference কি 2 পাই r হ'ব না ইয়াৰ ফর্মুলা 2 পাই r r তো দিয়া আছে আমাকে 9 তো ইনটু 9 লিখিবা প্লাস ইয়াৰো 2 পাই r r মানে 19 দিয়া আছে 19 লিখি দিলো মই হল এটো আমাক প্ৰশ্নত দিয়া আছিল ইয়াৰ পৰা ভালকে চোৱা 2 পাই কমন আহিব নাহিব ইয়াৰ পৰা ইয়াটো 2 পাই ইয়াটো 2 পাই আৰু পাই মানে আমি জানো ন পাই মানে কি 3.14 বা 22/8 এটো ফিক্স হয় কনস্ট্যান্ট ভ্যালু পাইৰ মানটো ফিক্স থাকে ঠিক আছে 2 পাই মই কি কমন লৈ ললো থাকিলে কি ইয়াত 9 থাকিলে প্লাস ইয়াত কি থাকিলে 19 থাকিলে হল আৰু এফালে 2 পাই r আছে এই r ৰ মানটো উলিয়াব লাগে সো ইয়াত ইনটু হৈ আছে ন এটো 2 পাই কাটি যাব ইনটুত আছে ইনটু থাকিলে আমি কাটিও পাৰো ন সমান চিন থাকিলে ইয়াত কি থাকিলে r থাকিলে এফালে কি থাকিলে 9 আৰু 19 যোগ কৰি দিয়া কিমান হ'ব 28 আহি গল ন ডাইৰেক্ট সোয়া সিম্পলি আহি গল r ৰ মান কিমান আহিলে 20 cm মানে এই সার্কেলটোৰ ৰেডিয়াস কিমান 28 cm এইটোই ওলাব দিছিলে আমাক সিম্পল নম্বৰটো সোয়া a metallic sphere of radius 4.2 cm is melted and recast into the shape of a cylinder of radius 6 cm find the height of the cylinder মানে এটা স্ফিয়ার আছিল গোলক যার যেটো রেডিয়াসটো দিয়া আছে 4.2 cm ইয়াক কি করলে মেল্ট কৰি দিলে গলাই দিলে আৰু নতুনকৈ কি বনালে ইয়াক রিকাস্ট কৰি শেপ অফ এ সিলিন্ডার মানে সিলিন্ডার বনালে ঠিক আছে আৰু সিলিন্ডাৰৰ রেডিয়াসটো আমাক 6 cm দিয়া আছে আমাক সিলিন্ডাৰৰ হাইটটো উলিয়াব দিছে সো স্ফিয়ার এটা আছিল স্ফিয়ার ইয়াৰ রেডিয়াস কিমান 4.2 cm এটো আমাক দিয়া আছে সার্কেল আৰু স্ফিয়ার দুটা ডিফারেন্ট ঠিক আছে সার্কেলটো হল 2D ফিগার আৰু স্ফিয়ারটো হল 3D ফিগার 3D ৰ কি থাকে ভলিউম থাকে ফুটবল ক্রিকেট বল একেটা কি স্ফিয়ার হয় কিন্তু সার্কেল বুলি ক'লে যেনেকৈ কাগজৰ টুকুৰাটো যদি মই গোলকে কাটি দিও তো এটা কি ফ্ল্যাট সারফেস হয় ন জাস্ট ফ্ল্যাট মানে 2D ফিগারবোৰ কি থাকে ফ্ল্যাট থাকে কিন্তু ইয়াৰ কি শেপটো অকল মানে রাউন্ড ঠিক আছে কিন্তু ইয়াৰ ভলিউম নাথাকে এতিয়া স্ফিয়ার আছে ন স্ফিয়ার ইয়াৰ ব্যাসাৰ্ধ 4.2
2 সেন্টিমিটার এটা ইয়াক নতুনকৈ কি বনালে মেল্ট কৰি কিনি সিলিন্ডার বনাই দিলে সিলিন্ডার এনেকে হল এই সিলিন্ডাৰৰ যেটো ৰেডিয়াস কিমান দিয়া আছে আমাক 6 সেন্টিমিটার এতিয়া সোৱা জাস্ট শেপটোহে চেঞ্জ হৈছে স্ফিয়াৰৰ পৰা কি সিলিন্ডাৰ হৈ গল কিন্তু ভলিউমটো সমানে থাকিব হয় না নহয় স্টাৰ্টিংত যিমান ভলিউম আছিল এতিয়াও ভলিউমটো কি হিমানে থাকে যিকোনো বস্তু যেতিয়া গলাই কিনি নতুনকৈ ৰিকাস্ট কৰি নতুন এটা বস্তু ফৰ্ম কৰে ন হদায় মনত থবা ভলিউম কি হ'ব ইকুৱেল থাকে আকৃতি চেঞ্জ হ'ব কিন্তু ভলিউমটো কি থাকে সেম থাকে তো আমি কি কৰিম ভলিউমটো বৰাবৰ কৰি দিম ইকুৱেল কৰি দিম স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা কি আছিল 4/3 পাই r কিউব আৰু সিলিন্ডাৰৰ যেটো ভলিউমৰ ফৰ্মুলা পাই r স্কয়াৰ h হয় ঠিক আছে এইটোৱে পাই পাইটো কাটি যাব ন পাই হদায় সেম থাকে ইয়াত কি থাকিলে 4/3 r কিউব স্ফিয়াৰৰ যেটো r কিমান 4.2 তিনিবাৰ পূৰণ কৰিম এখানে 4.2 4.2 4.2 মই লিখি দিছো তিনিবাৰ ঠিক আছে সমান এফালে r স্কয়াৰ সিলিন্ডাৰৰ r কিমান 6 তো 6 * 6 হ'ব বা 36 লিখিব পাৰা একেলগে 6 * 6 36 হ'ব ইনটু h ইয়াৰ মানটো উলিয়াব লাগে এতিয়া সোৱা কটাকটি কৰা 3 পৰা কাটি দিয়া 42 কেইবাৰ যাব 14 বাৰ যাব পইণ্ট আছে পইণ্টটো লগাই দিবা এনেকে 6 পৰা কাটি দিয়া সমান চিন আছে ন 6 7 * 42 পইণ্টটো দি দিবা আগত এনেকে 0.7 হ'ব 6 পৰা এইটো 6 7 * 42 0.7 কাৰণ এটাৰ আগত পইণ্ট আছে ন এটা সোৱা h ৰ মানটো কিমান হ'ব h ইকুৱেল টু কি থাকিলে 4 * 1.4 * 0.7 * 0.7 এটো ইনটু কৰিলে আমাৰ आंसर আহি যাব এটা সোৱা ইউনিট ডিজিট পৰা আমি आंसरটো উলাব পাৰো কিন্তু ইউনিট ডিজিট সোৱা ইয়াতো 4 সেম আছে ন ইয়াত সোৱা ইউনিট ডিজিট কিমান আহিব 4 আৰু 4 4 4 গুণ কিমান 16 লাষ্টত 6 আহিব 7 7 গুণ 49 মানে লাষ্টত 9 আহিব আকৌ 6 9 গুণ কিমান 54 মানে লাষ্টত 4 আহিব आंसरৰ লাষ্টত 4 থাকিব কিন্তু 4 থকা সোৱা দুটা আছে তো আমি ইনটু কৰিব লাগিব ঠিক আছে নহলে আমি ক'ব নোৱাৰো ডাইৰেক্টলি এটো ইনটু কৰিলে হল সিম্পল কে 7 7 * 49 পইণ্টটো বাদ দিয়া 7 7 গুণ কিমান 49 আৰু 4 লগত 14 পূৰণ কৰিলে কিমান হ'ব 56 এই দুটা পূৰণ কৰা आंसर আহি যাব 6 9 গুণ কিমান 54 5 থাকিলে 4 6 গুণ 24 আৰু 5 কিমান 29 5 9 গুণ 45 4 থাকিলে 5 4 গুণ 20 আৰু 4 কিমান 24 যোগ কৰা 4 9 5 14 1 থাকিলে 4 2 6 1 7 আৰু ইফাল 2 মানে 27 ৰ পৰা ষ্টাৰ্ট হ'ব 274 ইয়াতে আছে সোৱা 274 পইণ্টটো দিলে হল আৰু ইয়াত পইণ্টটো আহিব বাকি 274 পৰা ষ্টাৰ্ট হোৱা এটাই আছে ঠিক আছে এইটো নাম্বাৰটো সোৱা The angle of elevation of the top of a tower from a point on the ground which is 30 meter away from the foot of the tower is 30 degree. Find the height of the tower. এটো কি height and distance chapter height and distance class 10 ত আছে চাবা তোমালোকে ইয়াত আমি হদায় ডায়াগ্ৰাম বনাব লাগে ঠিক আছে আৰু ডায়াগ্ৰামটো হদায় ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব 90 ডিগ্ৰী থকাকে আৰু তিনটা মান ফৰ্মুলা আছে sin θ cos θ আৰু tan θ হেতু জানিলে হল ফৰ্মুলাটো মই লিখি দিছো sin θ ইকুৱেল টু কি আছিল p/h cos θ ইকুৱেল টু কি b/h আৰু tan θ ইকুৱেল টু p/b বাস এই তিনটা ফৰ্মুলা আমি জানিব লাগে p মানে পারপেন্ডিকুলার h মানে হাইপোটেনাস b মানে বেস এটো হাইপোটেনাস p/b মানে পারপেন্ডিকুলার বাই বেস এটা সোয়া ডায়াগ্রামটো আমি বনাম angle of elevation of the top of a tower মানে টাৱাৰৰ টপৰ পৰা এই টাৱাৰটো বুলি ধৰি লোৱা টাৱাৰৰ এই টপৰ পৰা from a point on the ground ground মানে কি তলৰ কথা কৈছে গ্ৰাউণ্ডত সাপোজ এটা পইণ্ট আছে এইটো ধৰি লৈছো এই টাৱাৰৰ পৰা গ্ৰাউণ্ডৰ এই পইণ্টৰ মাজৰ যেটো angle of elevation কিমান 30 ডিগ্ৰী দিয়া আছে এইটো angle of elevation মানে ন যেতিয়া আমি তলৰ পৰা ওপৰৰ বস্তু চাও তেতিয়া যেটো angle হয় ন হেতু কি angle of elevation বুলি কয় তো টাৱাৰৰ টপটো মই যদি গ্ৰাউণ্ডৰ এই পইণ্টৰ পৰা চাও তেতিয়া কিমান 30 ডিগ্ৰী আহে বুলি কৈছে আৰু which is 30 meter away from the foot of the tower which মানে কাৰ কথা কৈছে গ্ৰাউণ্ড এই গ্ৰাউণ্ডৰ এই পইণ্টটো টাৱাৰৰ পৰা কিমান ডিসটেন্সত আছে 30 মিটাৰ হল এতিয়া সোৱা আমাক কি উলিয়াব দিছে হাইটটো এটো টাৱাৰৰ হাইট এটো কি পারপেন্ডিকুলার বুলি কয় এটো হাইপোটেনাস এটো বেস মানে উলাব দিছে পারপেন্ডিকুলারটো আৰু দিয়া আছে কি বেস পারপেন্ডিকুলার আৰু বেস এই দুইটা থকা ফর্মুলা কোনটো tan θ যেটো উলাব দিছে আৰু যেটো দিয়া আছে এই দুটা ফোকাস কৰিবা এই দুটা থকা ফর্মুলাটো ইউজ কৰি দিয়া তো p/b থকাটো tan θ আৰু এই θ মানে কি এংগলটো এইটো এংগল তো কিমান হ'ব tan 30 ডিগ্ৰী সমান p/b p টো আমি উলাব লাগে ন এইটো হাইটটোৱে পারপেন্ডিকুলার আৰু বেস মানে কিমান 30 মিটাৰ এটা tan 30 মানে কিমান 1/√3 হয় তোমালোকে টেবুল চাবা ওপৰত p তলত 30 আছে ক্ৰস মাল্টিপ্লাই কৰা √3p হৈ যাব √3p সমান কি 30 31 যে 30 ইয়াৰ পৰা p ৰ মান কিমান 30/√3 এটা সব অপচনত 30/√3 নাই কটো আছে জানো ট্ৰিগোনোমেট্ৰি যেতিয়াও তলৰ ৰুট আহে মানে সো আমি आंसर 30/√3 পালো কিন্তু তলত কেতিয়া ৰুট থাকিব নালাগে ৰুটটো আমি আতৰাব লাগিব এটো মনত থবা
তাৰ কাৰণে এই তলত যে √3 আছে এইটো ওপৰ তলত পূৰণ কৰি দিয়া এনেকৈ হ'ল তো √3 পূৰণ কৰিলে কিমান 3 হৈ যাব কাৰণ √3 পূৰণ কৰিলে 3 3 9 √9 মানে 3 ওপৰত 30 √3 এটা 3 পৰা 30ক 10 বাৰ যাব মানে 10 √3 আমাৰ কি হ'ব এনসাৰ হৈ যাব এইটো সিম্পল বাকি চোৱা এই কুৱেশ্যনৰ শৰ্টকাট আছে তোমালোকে শৰ্টকাট ইউজ কৰিব পাৰা ইমান ডিটেইলছত আমি নাযাওঁ আৰু কিন্তু শৰ্টকাটটো মনত থবা সাপোজ এইটো কিমান 90 ডিগ্ৰী আৰু এইটো আসলে 30 ডিগ্ৰী ন এইটো 60 হৈ যাব কাৰণ গোটেইটো মিলাই 180 থাকে ন এটা ট্ৰায়াঙ্গলত হল এটা সহদায় মনত থবাই 30 ৰ ওচৰত যেটো সাইড থাকে 30 ৰ ওচৰত থকা সাইডটো এইটো নহয় জানো এইটো সদায় ৰেশিওৰ 1 হয় আৰু 60 ৰ ওচৰত থকাটো √3 হয় আৰু 90 ৰ ওচৰত থকাটো সদায় 2 হয় এইটো মনত থবা সবচে সৰুটো 30 কাৰণে সৰু মান 60 টো 30 কে অকমান ডাঙৰ √3 মানে কি 1.7 সামথিং হয় আৰু 90 টো সবতকে ডাঙৰ ন হেকানে 2 এনেকে এটো কেনেকে আহে এবোৰ আমি পাছত ডিটেইলছত যেতিয়া হাইট এন্ড ডিসটেন্স চ্যাপ্টাৰটো আমি পঢ়িম ন তেতিয়া আমি চাম বাস ইমান মনত থবা যে 30 ৰ ওচৰত 1 থাকে 90 ৰ ওচৰত 2 থাকে 60 ৰ ওচৰত √3 থাকে এতিয়া আমাক এইটোৰ মানটো দিয়া আছে কিমান 30 মিটাৰ দিয়া আছে না 30 এইটো ৰেশিও হিচাপত এইটো কিমান √3 হয় কিন্তু একচুয়ালি দিয়া আছে কিমান 30 মানে √3 মান 30 মিটাৰ দিয়া আছে আমাক কি উলিয়াব দিছে হাইটটো কিমান 1 নহয় নেকি 1 ৰ মান কেনেকে আহে এইটোৰ পৰা ডিভাইড কৰা 30/√3 হৈ যাব এটা √3 টো ওপৰতো পূৰণ কৰা তলতো পূৰণ কৰি দিয়া তো তলত কিমান 3 হৈ যাব 3 পৰা 30ক 10 বাৰ যাব 10 √3 আমাৰ এনসার হৈ যাব এনেকে ঠিক আছে এতিয়া এইটো সোয়া 7 নম্বৰটো the area of a trapezium is 34 centimeter square and the length of one of the parallel side is 10 centimeter and its height is 4 centimeter find the length of the other parallel side so trapeziumৰ কথা কৈছে trapeziumৰ ফিগাৰটো কেনেকৈ থাকে দুটা parallel side থাকে মনত থবা এই দুটা সাপোজ parallel side টো বাকি দুটা কি parallel নহয় সাপোজ এইটো এনেকে লৈ লোৱা ঠিক আছে দুটা parallel side থাকিব লাগে তেতিয়া আমি trapezium বুলি কওঁ এতিয়া এই দুটা parallel side টো আমাক সোয়া কি দিয়া আছে trapeziumৰ এৰিয়া দিয়া আছে trapeziumৰ এৰিয়াৰ ফৰ্মুলা কি আছিল সাপোজ এই দুটা সাইডটো যদি মই parallel side টো সাপোজ এটা a এটা b বুলি ধৰো আৰু হদাই trapeziumৰ ন হাইটটো সোয়া হাইট হদাই কি থাকে এনেকে থিওকে থাকে হাইটটো হদাই 90 ডিগ্ৰী কৰে ন তো ইয়াত হাইট নাই হাইট আমি নিজে ড্ৰ কৰিব লাগিব সাপোজ এইটো হাইট হদাই কি থিওকে থাকে এইটো 90 ডিগ্ৰী কৰে তো এইটো হাইটটো ইয়াৰ এৰিয়াৰ ফৰ্মুলা কি আছিল trapeziumৰ হাফ ইনটু parallel side দুটা প্লাস কৰিব লাগে আৰু ইনটু কি হাইটটো এইটো আমাৰ কি trapeziumৰ এৰিয়াৰ ফৰ্মুলাটো মনত থবা এইটো ঠিক আছে এতিয়া সোয়া trapeziumটো আছে আমাক কি দিয়া আছে এৰিয়া দিয়া আছে ঠিক আছে আৰু সোয়া one of the parallel side মানে এটা parallel side 10 দিয়া আছে সাপোজ এইটো নহলে এইটো লৈ লোৱা সাপোজ এইটো 10 cm এটা আমাক দিয়া নাই এইটো উলিয়াব লাগে parallel side আদাৰ parallel side মানে এইটো উলিয়াব লাগে এইটো সাপোজ মই x বুলি ধৰিছো না জানো হাইট দিয়া আছে ন হাইট কিমান 4 সাপোজ এইটো 4 এতিয়া সোয়া এৰিয়া আমাক দিয়া আছে এৰিয়া ফৰ্মুলা কি আছিল trapeziumৰ এৰিয়া ফৰ্মুলা হাফ ইনটু দুটা parallel side টো প্লাস কৰিব লাগে মানে x + 10 ইনটু হাইট কিমান 4 এইটো হল এৰিয়া ইয়াৰ মান দিয়া আছে 34 দিয়া আছে ন এৰিয়াটো তো কটাকটি কৰা 2 পৰা 4 কিমান দুবাৰ যাব আকৌ 2 পৰা এইটো 34 17 বাৰ যাব সমান চিন থাকিলে আমি কাটিব পাৰো তো ইয়াত কি থাকিলে অকল x + 10 থাকিলে আৰু এফালে কি 17 থাকিলে x ৰ মান কিমান হ'ব 10 টো এফালে লৈ যোৱা মাইনাস হলে 7 আহি যাব 7 cm তো এইটো কি হ'ব 7 cm এইটো আমাৰ কারেক্ট आंसर সিম্পল নম্বৰটো সোয়া the difference between two number is 43 and their product is 50 find the sum of their square মানে দুটা সংখ্যাৰ কি ডিফাৰেন্স দিয়া আছে আমাক 43 সংখ্যা দুটা মই a আৰু b বুলি ধৰিছো এই দুইটাৰ ডিফাৰেন্স কিমান 43 আৰু প্ৰডাক্ট মানে কি হিহঁতৰ প্ৰডাক্ট মানে পূৰণফলটো দিয়া আছে a b ৰ পূৰণফল মানে a * b কিমান 50 আমাক কি উলিয়াব দিছে sum of their square মানে হিহঁতৰ স্কয়াৰৰ যোগফলটো স্কয়াৰ কৰিলে a স্কয়াৰ b স্কয়াৰ হৈ যাব এই স্কয়াৰৰ যোগফলটো উলিয়াব দিছে ঠিক আছে ইয়াত আমি ভ্যালু পুটিং ইউজ কৰিব নোৱাৰো ঠিক আছে ভ্যালু পুটিংৰ পৰা এটো আমি কৰিব নোৱাৰো বেসিক প্ৰায় কৰিব লাগিব সোয়া a আৰু b ৰ মানটো আমি এনেকৈ পুট কৰিম যাতে 50 আহিব লাগে পূৰণ কৰিলে আৰু বিয়োগ কৰিলে 43 পাব লাগিব 5 10 গুণ 50 5 10 গুণ কি 50 কিন্তু 5 আৰু 10 টো মাইনাস কৰিলে 43 নাহে ন বা 2 25 গুণ 50 2 25 গুণ 50 25 আৰু 2 টো মাইনাস কৰিলে 43 আহিব জান নাহে বা আৰু এটা পসিবিলিটি আছে 1 পূৰণ 50 1 50 গুণ 50 হয় এই দুটা মাইনাস কৰিলে 43 নাহে তো আমি ইয়াত ভ্যালু পুটিং ইউজ কৰিবই নোৱাৰো আমি বেসিক প্ৰায় কৰিব লাগিব ঠিক আছে তো এখানে বেসিক কনসেপ্টটো বেছি ইম্পৰ্টেন্ট কি দিয়া আছে a - b 43 a b দিয়া আছে 50 পূৰণফলটো আৰু a স্কয়াৰ b স্কয়াৰ তো আমি যোগফলটো উলিয়াব লাগে তো ফৰ্মুলা কোনটো ইউজ হ'ব a - b হোল স্কয়াৰ ইকুৱেল কি a স্কয়াৰ + b স্কয়াৰ - 2ab আছিল সো এই গুটেইবোৰ ইয়াত হুমাই আছে a - b ও আছে
এ স্কোৱাৰ বি স্কোৱাৰটো ওলাব দিছে এইটোৰ মানটো আৰু এ বিও আছে চোৱা হৈ যাব ন ইয়াত প্লাছ থাকিলে এ প্লাছ বি হোল স্কোৱাৰ ইউজ কৰিলোঁ হয় তো এ মাইনাছ বিৰ মান কিমান 43 তো ইয়াৰ জেগাত কি পুট কৰিম 43 তো 43 স্কোৱাৰ হৈ যাব আৰু এফালে কি হ'ব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰৰ মানটো উলিয়াব লাগে ইয়াৰ মানটোৱে আমি উলিয়াব লাগে এইটো এনেকৈ ৰাখা মাইনাছ 2 পূৰণ এ বি মানে কিমান 50 হ'ল এতিয়া চোৱা আমাক ইয়াৰ মান লাগে তো এইটো আমি গুচাব লাগিব না এই বস্তুটো এফালে লৈ আনা এইটো কিমান 100 নহয় জানো মাইনাছ 100 এইটো এফালে লৈ আনা এফালে চোৱা 43 স্কোৱাৰ কৰিলে 43 পূৰণ 43 হ'ব নহ'ব আৰু এই 100টো এফালে আহিলে মাইনাছ হৈ যাব আৰু সেইফালে কি থাকিলে অকল এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইয়াৰ মানেটো উলিয়াব লাগে মানে এইটো আমি ইনটু কৰি 100 যদি মাইনাছ কৰোঁ আমাৰ এনচাৰটো আহি যাব এতিয়া চোৱা অপশ্যনৰ ইউনিট ডিজিটকেইটা চব বেলেগ বেলেগ আছে আমি 43 স্কোৱাৰ নকৰিলেও হৈ যাব ইউনিট ডিজিট কনচেপ্ট ইউজ কৰা লাষ্টত কি হ'ব 3 আৰু 3 আছে 3 গুণ কিমান 9 আহিব নাহিব আৰু 9ৰ পৰা আমি কি মাইনাছ কৰিম লাষ্টত 0 আছে 0 মাইনাছ কৰিলে কিমান 9টো আহিব লাষ্টত মানে আমাৰ এককৰ ঘৰত 9 আহিব এইটো সলভ কৰিলে তাৰ মানে এনসাৰ এইটো হ'ব তোমালোকে কৰি চোৱা নহ'লে 43 স্কোৱাৰ কিমান এইটো কৰি ল'বা তাৰপিছত 100টো ইয়াৰ পৰা মাইনাছ কৰি দিবা এইটোৱে পাবা তোমালোকে মই ডাইৰেক্ট ইউনিট ডিজিট কনচেপ্টটো ইউজ কৰিছোঁ 3 গুণ 9 হয় মানে এই দুটা পূৰণ কৰিলে লাষ্টত 9 আহিব কিবা এটা পাবা তোমালোকে লাষ্টত কি 9 থাকিব আৰু এইটোৰ লাষ্টত কি 0 আছে তো মাইনাছ কৰিলে লাষ্টত কি 9টো আহিব ন এটাই আছে বা পূৰণ কৰি মাইনাছ কৰিলে হ'ল 9 নম্বৰটো চোৱা দ্য এৰিয়া অফ এ ৰেক্টেংগল গেটছ ৰিডিউচ বাই 9 স্কোৱাৰ ইউনিট ইফ ইটছ লেন্থ ইজ ৰিডিউচ বাই 5 ইউনিট এণ্ড ব্ৰেথ ইজ ইনক্ৰিজ বাই 3 ইউনিট মানে চোৱা দুটা কণ্ডিশ্যন ইয়াত দিয়া আছে মানে এটা ৰেক্টেংগল আছিলে ৰেক্টেংগুলাৰৰ এৰিয়া কিমান আছিলে আমি গম নাপাওঁ কিন্তু পাছত কি 9 স্কোৱাৰ ইউনিট কমি গ'ল মানে ইমান ইউনিট স্কোৱাৰ কমি গ'ল কৈছে এৰিয়াটো কেতিয়া কমি যায় যেতিয়া নেকি লেন্থটো 5 ইউনিট কমাই দিয়ে আৰু ব্ৰেথটো কি 3 ইউনিট বঢ়াই দিয়ে মানে ষ্টাৰ্টিঙত চোৱা ৰেক্টেংগুলাৰ লেন্থ মই নাজানো কিবা এটা আছিলে ব্ৰেথ কিবা এটা আছিলে হয়নে নহয় তো এৰিয়া কিমান হ'ব ষ্টাৰ্টিঙত এল আৰু বি ইনটু কৰিলে এল ইনটু বি হ'ব নহ'ব এৰিয়া পাছত গৈ এৰিয়াটো কমি গ'ল কৈছে 9 ইয়াৰ পৰা কমি গ'ল কৈছে কিয় কমিলে কাৰণ লেন্থ যিটো লেন্থ আছিলে সেইটোৰ পৰা 5 কমাই দিলে আৰু ব্ৰেথটো কি 3 বঢ়াই দিলে তো এৰিয়া এতিয়া এইটো নহ'ব জানো এইটো লেন্থ এইটো ব্ৰেথ তো মানে চোৱা ইকুৱেশ্যন পৰা কৰিলে বহুত লেন্থি হৈ যাব আমি ন অপশ্যন পৰা কৰিম ইকুৱেশ্যনটো ঠিক আছে ইকুৱেশ্যন পৰাও কৰিব পাৰা তোমালোকে ইকুৱেশ্যন বনাই দুটা ইকুৱেশ্যন হ'ব অলপ লেন্থি হ'ব অপশ্যনৰ পৰা বেষ্ট এইটো ইজিলি ওলাই যাব মই অপশ্যন পৰা চেক কৰিম চোৱা ফাৰ্ষ্ট লাইনৰ পৰা এনচাৰটো আহি যাব ডাইৰেক্টলি ইয়াৰ পৰা এইটো চাবই নালাগে আৰু এইবিলাক মানে চোৱা ৰেক্টেংগুলাৰৰ এৰিয়া কিমান আছে আমি নাজানো ছাপ'জ আমাক কি উলিয়াব দিছে ডাইমেনশ্যন ছাপ'জ এই অপশ্যনটো লোৱা এইটো লেন্থ বুলি ধৰা এইটো ব্ৰেথ বুলি ধৰা তো এৰিয়া কিমান হ'ব এৰিয়া লেন্থ ইনটু ব্ৰেথ 17 লগত 9 পূৰণ কৰা কিমান হ'ব 153 হ'ব নহ'ব ষ্টাৰ্টিঙত এৰিয়াটো ইমান আছিলে 9 লগত যদি মই 17 ইনটু কৰোঁ ইমান আহি যাব 153 কি ইমান স্কোৱাৰ ইউনিট হ'ল এতিয়া কি কৈছে যদি মই লেন্থটো কমাই দিওঁ কিমান 5 লেন্থ কিমান 17 আছিলে 5 কমাই দিয়া 12 হৈ যাব আৰু ব্ৰেথটো 3 বঢ়াই দিয়ে 9 আছিলে 3 বঢ়াই দিয়া 12 হৈ যাব এইটো এতিয়া লেন্থ আৰু ব্ৰেথ এতিয়া এৰিয়া কিমান হ'ব 12 গুণ 144 144 স্কোৱাৰ ইউনিট হ'ব নহ'ব তো ইয়াত কৈছে এনেকৈ কৰিলে মানে ৰেক্টেংগুলাৰৰ যিটো এৰিয়াটো 9 কমি যায় কৈছে এতিয়া চোৱা ষ্টাৰ্টিঙত 153 আছিলে এতিয়া 144 কিমান কমিলে চোৱা মাইনাছ কৰা এইটো চোৱা 9 আহিছে নাই ছেটিছফাই ন কণ্ডিশ্যন প্ৰথমে ইমান আছিলে এতিয়া ইমান হৈ গ'ল লেন্থটো যদি মই 5 কমাই দিওঁ আৰু ব্ৰেথটো যদি 3 বঢ়াই দিওঁ এৰিয়াটো কিমান হ'ব এতিয়া নতুন 144 তো আগতকৈ কিমান কমিলে 9 কমি গ'ল এইটোৱেইটো প্ৰশ্নত দিয়া আছে আগতকৈ 9 কমি যায় কৈছে এনেকৈ কৰিলে তো আমাৰ এনচাৰ কি অপশ্যন নম্বৰ এ হ'ব বাকী তোমালোকে ইকুৱেশ্যন বনাব পাৰা লেন্থটো কি 5 কমাই দিলে আৰু ব্ৰেথ কিমান 3 বঢ়াই দিলে তো এৰিয়া এইটো নহ'ব জানো লেন্থ ইনটু ব্ৰেথ এইটো এৰিয়াটো আগৰ এৰিয়াত এনেকৈ কৰিলে আগৰ যিটো এৰিয়া আছিলে সেইটো কি কমি যায় কৈছে আগৰ এৰিয়া কিমান এল ইনটু বি আছিলে আগতে তো এই এৰিয়াটো কি 9 কমি যায় বুলি কৈছে এনেকৈ কৰাৰ পাছত আগৰ যিটো এৰিয়া আছিলে সেইটো কি 9 কমি যায় বুলি কৈছে ঠিক আছে তো এনেকৈ বনাই কিনে তোমালোকে ইকুৱেশ্যন বনাই কৰিব পাৰা অপশ্যন পৰা বেষ্ট আৰু এটা ইকুৱেশ্যন বনাব লাগিব চোৱা ছেকেণ্ড কণ্ডিশ্যনৰ পৰা তো বহুত লেন্থি হৈ যাব এইটো কুৱেশ্যনটোলৈ আহিছোঁ A took 15 seconds to cross a rectangular field ABCD diagonally from A to C, walking at the rate of 52 meters per minute, and B took the same time to cross the field along sides from A to C, walking at the rate of 68 meters per minute. The area of the field. মানে চোৱা rectangular field এটা আছে ABCD ঠিক আছে মই ড্ৰ কৰি লৈছোঁ এইটো কি ABCD rectangular এটা কি field এতিয়া চা প্ৰথমে এ 15 ছেকেণ্ড সময় লৈছে ক্ৰছ কৰোঁতে কাক ক্ৰছ কৰিছে এই ৰেক্টেংগুলাৰ ফিল্ডৰ ডায়গনেলি মানে ডায়গনেলিকে গৈছে ফ্ৰম এ টু চি
মানে এৰ পৰা চি এই ডায়গনেলি গৈছে এনেকৈ ঠিক আছে কোনে গৈছে এ আৰু যাওঁতে কিমান সময় ল'লে 15 ছেকেণ্ড আৰু স্পীডটো দিয়া আছে এৰ 52 মিটাৰ পাৰ মিনিট এতিয়া চোৱা এ ইয়াৰ পৰা চিলৈকে ডায়গনেলি এনেকৈ ক্ৰছ কৰি এইটো কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে ডিষ্টেঞ্চটো আমি উলিয়াব লাগিব ডিষ্টেঞ্চ কেনেকৈ আহে এছ ইনটু টি স্পীড ইনটু টাইম স্পীড দিয়া আছে ন কিমান 52 মিটাৰ পাৰ মিনিট মানে কি 52 মিটাৰ পাৰ মানে কি পাৰ মানে ডিভাইড হয় ডিভাইড বাই মিনিট মিনিট মানে 1 মিনিট দিয়া আছে একো নাথাকিলে 1 মিনিট বুজায় এইটো 52 মিটাৰ পাৰ মিনিট দিয়া আছে আৰু টাইমটো 15 ছেকেণ্ড এতিয়া চোৱা এইটো ছেকেণ্ডত আছে এইটো মিনিটত আছে মিলা নাই ন টাইমটো মই ইয়াকো ছেকেণ্ডত বনাব লাগিব তো কি কৰিম 1 মিনিট মানে কিমান ছেকেণ্ড 60 ছেকেণ্ড তো 52 বাই 60 লিখিব পৰা নোৱাৰোঁ কাৰণ চোৱা এইটো মিটাৰতে থাকিব দিছোঁ মই ডিষ্টেঞ্চটো মোক মিটাৰত লাগে কিন্তু টাইমটো কি ইয়াত ছেকেণ্ডত ইয়াত মিনিট হৈ আছে তো মই 1 মিনিটৰ জেগাত 60 ছেকেণ্ড লিখি দিলোঁ ইনটু টাইম কিমান 15 ছেকেণ্ড এইটো হ'ল মিটাৰ এইটো ছেকেণ্ড মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল আৰু এইটো ছেকেণ্ডত আছে ছেকেণ্ড কাটি যাব মিটাৰত আহি যাব ন এতিয়া কটাকটি কৰা 15 পৰা 60 4বাৰ যাব 4 পৰা 52 13বাৰ যাব মানে ডিষ্টেঞ্চ কিমান আহিলে 13 মিটাৰ এইটো কোনে কভাৰ কৰিছে এ ডায়গনেলি এনেকৈ ইয়াৰ পৰা ইয়ালৈকে কিমান কভাৰ কৰিছে 13 মিটাৰ তো এটা আমি গম পাই গ'লোঁ নেক্সট চোৱা বি টুক দ্য ছেম টাইম মানে একে 15 ছেকেণ্ডে সময় লৈছে বিয়ে ক্ৰছ দ্য ফিল্ড এলং ছাইড ফ্ৰম এ টু চি বিও কি কৰিছে এৰ পৰা চি ৱাক কৰিছে কিন্তু সি ডায়গনেলি যোৱা নাই এলং দ্য ছাইড মানে এই ছাইড এনেকৈ গৈছে এনেকৈ এৰ পৰা চি এনেকৈ ছাইড পৰা গৈছে ঠিক আছে ডায়গনেলি যোৱা নাই মানে এই ডিষ্টেঞ্চটো এইটো বি কভাৰ কৰিছে তো ইয়াৰ ডিষ্টেঞ্চটো আমি উলিয়াব লাগিব ডিষ্টেঞ্চ কেনেকৈ আহে স্পীড ইনটু টাইম স্পীড কিমান আছিলে 52 মিটাৰ পাৰ মিনিট তো মই কি কৰিম 52 বাই 60 কৰিম মিটাৰ পাৰ ছেকেণ্ড ইনটু টাইম কিমান 15 হ'ব সৰি ডিষ্টেঞ্চ ইকুৱেল টু কি স্পীড ইনটু টাইম ন স্পীড কিমান আছিলে সৰি বিৰ যিটো স্পীড আমাক দিয়া আছে কিমান 68 মিটাৰ পাৰ মিনিট তো 68 বাই 60 আহিব ঠিক আছে কিন্তু টাইমটো 15 ছেকেণ্ড টাইমটো ছেম স্পীডটো বেলেগ ন তো 15 পৰা এইটো 4বাৰ যাব 4 পৰা এইটো কটাকটি কৰা 17বাৰ যাব মানে বি এ টোটেল কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে এইটো 17 মানে এইটো আৰু এইটো মিলাই কিনি ইয়াৰ পৰা ইয়ালৈকে গোটেইটো মিলাই কিমান 17 ঠিক আছে এতিয়া চোৱা আমি অকণমান দিমাগ লগালে ইয়াত ট্ৰিপলেট কনচেপ্ট ইউজ কৰিব পাৰোঁ ইজি হৈ যাব নহ'লে বেছিকত বহুত লেন্থি হৈ যাব এইটো ঠিক আছে আমি জানো ন যিকোনো ৰাইট এংগল ট্ৰাইংগুলত 5 12 আৰু 13 একেলগে থাকে নাথাকে ট্ৰিপলেট হয় 5 12 13 সদায় একেলগে থাকে তেনেকৈ 3 4 5 ট্ৰিপলেট হয় 13টো কি হাইপোটেনাছ এইটো চোৱা লংগেষ্ট ছাইডটো ইয়াত 13 আছে তাৰমানে গম পালোঁ এটা 5 হ'ব এটা কি 12 হ'ব আৰু চোৱা এইটো যদি 5 এইটো 12 হয় এই দুটা 5 আৰু 12 মিলাই 17 হৈছে নাই যোগ কৰা 17 আৰু চোৱা ইয়াতো টোটেল ডিষ্টেঞ্চটো 17 এইটো কভাৰ কৰিছে মিলি গ'ল নাই মিলি গ'ল তাৰমানে এইটো 5 এইটো 12 এইটো 13 হৈ যাব ডাইৰেক্ট ট্ৰিপলেট কনচেপ্ট ইউজ কৰি দিলোঁ মই তো আমি এইটো কি পালোঁ লেন্থ পাই গ'লোঁ 12 আৰু ব্ৰেথ কিমান পালোঁ 5 আমাক লাগে এৰিয়া ফৰ্মুলা কি ৰেক্টেংগুলাৰৰ লেন্থ ইনটু ব্ৰেথ তো লেন্থ কিমান 12 আৰু ব্ৰেথ 5 তাৰমানে 12 পূৰণ 5 হৈ যাব কিমান 12 5 গুণ 60 এইটো আমাৰ এৰিয়া আহি গ'ল চোৱা সেইকাৰণে ট্ৰিপলেটটো আমি জানিব লাগে ঠিক আছে